নমস্কাৰ দেৰগাঁৱৰ এই সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী ধেমাজি কৈবত্য গাঁৱত উপস্থিত আছোঁ। এইকাৰণে উপস্থিত আছোঁ আছগৰ আলী নামেৰে এজন উদীয়মান যুৱকে প্ৰায় 50 বিঘা মাটিত খেতি কৰিছে, বিভিন্ন খেতি কৰিছে তেওঁ। আমি এখন খেতিত আছোঁ, উপস্থিত আছোঁ ভোট জলকীয়া খেতি। আচলতে সকলোৱে জানে যে ভোট জলকীয়া খেতি কৰি স্বাৱলম্বী হ'ব পাৰে। তেওঁ ইয়াত দেখিছে যে আমাতকৈ ওখ ওখ ভোট জলকীয়া, এই ভোট জলকীয়া তেওঁ আজি 6 মাহৰ আগতে ৰুইছিল। আজি 2 মাহ ধৰি ভোট জলকীয়া ইয়াত লাগি আছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন জেগালৈ ইয়াৰ পৰা ভোট জলকীয়াৰ লগতে বিভিন্ন শাক পাচলি পঠিয়াই আমি দেখাইছোঁ যে ভোট জলকীয়া তেওঁ কিমান তেওঁ উন্নত মানদণ্ডৰ তেওঁ খেতি কৰিছে। এইজনে সেইজন ব্যক্তি আছগৰ আলী। আমি দেখাইছোঁ তেওঁ দিনে ৰাতিয়ে কষ্ট কৰে। ইয়াত বহুকেইজন যুৱক সংস্থাপিত হৈছে, যুৱক মহিলা। দাদা, প্ৰথমেতো আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। কি ক'ব, ইমান কষ্ট কৰি আপুনি বিভিন্ন জাতৰ খেতি বাতি কৰিছে, আজি কেইবছৰ এই খেতিৰ লগত জড়িত হোৱা? মই প্ৰায় 2000 চনৰ পৰা খেতি কৰি আছোঁ, খেতিৰ লগত জড়িত আছোঁ। এতিয়া আপোনাৰ বৰ্তমান কিমান বিঘা মাটিত আপুনি খেতি কৰিছে? মই প্ৰায় 40-50 বিঘামান মাটিত এতিয়া বৰ্তমান খেতি কৰি আছোঁ। এতিয়া আপোনাৰ কি কি খেতি আছে? মোৰ এতিয়া ভোট জলকীয়া, তাৰপিছতে তামোলো আছে, অমিতা আছে, তিয়ঁহ আছে, বিলাহী আছে, তাৰপিছতে তৰি আছে, কচু আছে, এনেকৈ অন্যান্য বহুত খেতি আছে। আমি যিহেতু ভোট জলকীয়া বাগানৰ মাজত আছোঁ, আপোনাৰ ভোট জলকীয়া হওক বাকী শাক পাচলি হওক অসমৰ বাহিৰলৈ গৈছে, এই কথা অলপ কওকচোন। অসমৰ বাহিৰত গ'লে মানে আমাৰ অসমৰ পৰা ভাল লাগে নিশ্চয়। আমি যে ইয়াৰ পৰা দূৰণি জেগাত চব্জি দিব পাৰিছোঁ। এতিয়া গুৱাহাটীৰ পৰা মোলৈ ফোন আহে, দাদা জলকীয়া দিব পাৰিব নেকি? তো মোক তেতিয়া মনত মানে উৎসাহ এটা জাগে যে হয়, মোৰ মানে মানুহজনৰ চব্জিটো যে গুৱাহাটীলৈকে গৈছে বা ভাৰতৰ বাহিৰতো গৈছে, তেনেকুৱা হ'লে ভাল লাগে। আৰু ভোট জলকীয়া খেতি কৰি এজন যুৱক স্বাৱলম্বী হ'ব পাৰেনে? পাৰিব, কিন্তু মানে অলপ এই বস্তুটো কষ্ট আছে আৰু অলপ ইয়াৰ প্ৰতি জ্ঞান মানে প্ৰথমে লৈ ল'ব লাগিব, শিকি ল'ব লাগিব। কিমান বিঘা মাটিত ভোট জলকীয়া কৰিছে? মোৰ এতিয়া প্ৰায় 5 বিঘামান আছে। ইয়াত 3 বিঘা আছে আৰু দীঘলী পাম বুলি জেগা এডোখৰত তাত 2 বিঘা আছে। আৰু ভোট জলকীয়া বজাৰ মূল্য বৰ্তমান কেনেকুৱা? এতিয়া মই 220 টকাকৈ বিকি আছোঁ। ইয়াৰ পৰা বিকি আছে? হয়। আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা গৈছে? গৈছে। আৰু বিশেষকৈ আমি দেখাইছোঁ যে ভোট জলকীয়াখিনি ইমান ধুনীয়া চেহেৰাৰ। আৰু বহুতে কয় যে ভোট জলকীয়া ৰুলে তেওঁলোকৰ ইমান চেহেৰাবোৰ ভাল নহয় বা পোকে ধৰে, কিন্তু তাৰ বিপৰীতে আপোনাৰ ভোট জলকীয়া গছৰ ইমান ধুনীয়া এজোপা গছতে প্ৰায় 5-6 কেজিৰ ওপৰলৈকে আহে ন? আহে। এজোপা গছত প্ৰায় কিমানলৈকে আপুনি ভোট জলকীয়া পায়? প্ৰায় 5 কেজি পাওঁ আৰু। 5 কেজি পায়। হয়। আপুনি কি ব্যৱহাৰ কৰে ইয়াত? আচলতে মই এইটো অৰ্গেনিক পদ্ধতিত মানে খেতিটো কৰিছোঁ। ইয়াত যিবিলাক স্প্ৰে কৰা হৈছে চব অৰ্গেনিক দৰৱে স্প্ৰে কৰিছোঁ আৰু গোবৰ সাৰ বেছিকৈ দিয়া হৈছে। বিশেষকৈ আমাৰ ভোট জলকীয়া খেতি কৰি কোনোবা এজন যুৱক স্বাৱলম্বী হ'ব পাৰেনে বা ঘৰখন চলাব পাৰেনে? আৰামত পাৰিব। মই এতিয়া ইয়াত প্ৰায় 3.5 লাখ মান টকা আজিৰ ডেটত বিক্ৰী কৰিছোঁ এতিয়ালৈকে। আৰু ধৰি লওক মোৰ ইয়াত 10 লাখ টকা এটা টাৰ্গেট আছে এইটো তলিত উঠাৰ। আৰু যি আছে আপোনালোকৰ চকুৰ আপোনালোকে দেখিছেই। আৰু 2-3 মাহলৈকে দি থাকিব আৰামত। আৰু বিশেষকৈ আমি দেখিছোঁ যে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে মাটি বাৰীবোৰ পেলাই থৈ দিয়ে, খেতি নকৰে, বাহিৰলৈ যায়, কোম্পানী চাকৰি 10-15 হাজাৰ চাকৰি কৰে। তাৰ বিপৰীতে মাটিবোৰ বন্ধকত দিয়ে বা পেলাই থৈ দিয়ে। তেওঁলোকক আপুনি কি ক'ব? তেওঁলোকক মই কওঁ, বাহিৰত যোৱাতকৈ খেতি কৰক। যদি কিবা দৰকাৰ হয় আমাৰ পৰা সোধ-পোছ কৰিব নাজানিলে মই যিমান পাৰিম সহায় কৰিম। আৰু কিছুমান ল'ৰা এতিয়া গৈ পেলাই বাহিৰত যেতিয়া মৰিছে বুলি আমি নিউজত পাওঁ, অন্তৰত নিজৰ দুখ লাগে যে আমাৰে জাতি ভাই, আমাৰে বন্ধু, আমাৰে গাঁৱৰ ল'ৰা এই বাহিৰত গৈ এনেকৈ মানে মৃত্যুবৰণ কৰিলে অলপ মানে কষ্ট পাওঁ, মনত দুখ লাগে। আমি যেনেকৈ খেতি কৰিছোঁ আমাৰ লগত যদি আহে নিশ্চয় আমি সহায় কৰিম, শিকাই বুজাই ল'ম। লগতে আপোনাৰ খেতিত দেখিছোঁ পুৰুষ মহিলা বহুকেইজন আপুনি সংস্থাপন দিছে, বহুতকেইটা পৰিয়ালক সংস্থাপন দিছে। কিমানটা পৰিয়াল আপোনাৰ লগত জড়িত হৈ আছে? মোৰ মিনিমাম 8জন মানুহ ডেইলি থাকে আৰু প্ৰয়োজন হ'লে মই আৰু বঢ়াই লওঁ। হয়, মানে গোটেইকেইজনৰ ঘৰখন আপোনাৰ পৰাই চলি আছে? হয়। আপুনি ভোট জলকীয়াখিনি দেখাই দিলে ভাল হ'ব। ৰঙা ৰঙা ভোট জলকীয়া আচলতে দেখিয়ে ভাল লাগিছে। তেখেতে ছিঙি আছে, ইয়ালৈকে বেপাৰী আহে আৰু ইমান ধুনীয়াকৈ তেওঁ এখন ভোট জলকীয়া ফাৰ্ম কৰিছে, আমাৰ সতীৰ্থ দেখাই আছে। আচলতে এওঁৰ পৰা শিকিবলগীয়া আমাৰ বহুত আছে। আৰু আপোনাৰ পৰা এটা কথা জানিম দাদা, আপুনি ৰাতিপুৱা কেইটা বজাৰ পৰা এই ফাৰ্মত জড়িত হয়? মইতো 5টা বজাত আহোঁ আৰু সন্ধিয়া যাওঁ। আৰু ইয়াৰ পৰা যাব মন নাযায়। আচলতে এইজন মানুহৰ পৰা শিকিবলৈ আমাৰ এইটোৱে কথা আছে যে ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধিয়া 6-7টালৈকে এই ফাৰ্মখনত সময় দিছে। সময় দিয়াৰ লগে লগে এই ফাৰ্মখনো
উৎপাদন আচলতে বৃদ্ধি হৈছে। আমি দেখাইছোঁ, আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে এইবোৰ। তেওঁ কৈছে যে পচন সাৰ, বিশেষকৈ গোবৰ সাৰ ইয়াত বেছিকৈ প্ৰয়োগ কৰিছে। ভোট জলকীয়া আমি দেখিয়ে আচলতে ভাল লাগিছে। চাৰিওফালে এখন ৰঙচুৱা দলিচা, আচলতে ৰঙচুৱা দলিচা তেওঁ দেখিছে শাৰী শাৰীকৈ এজোপা পাই ভোট জলকীয়া গছত 5 কেজি পৰ্যন্ত ভোট জলকীয়া ইয়াৰ পৰা তেওঁ লাভ কৰে। অসমৰ লগতে ভাৰতৰ বিভিন্ন অংশৰ পৰা বেপাৰীসকলে ইয়াৰ পৰা ভোট জলকীয়া ক্ৰয় কৰি লৈ যায়। আচলতে এই অজগৰ আলিৰ পৰা আমাৰ অসমীয়াৰ শিকিবলৈ বহুত আছে। আমি আচলতে আমাৰ পথাৰৰ মাটিডৰা এনেই পেলাই থ'ব নালাগে। তেখেতে কষ্ট কৰিছে, প্ৰায় 50 বিঘা মাটি দিন ৰাতি একাকাৰ কৰি মূৰৰ ঘাম মাটিত পেলাই তেওঁ কষ্ট কৰি আজি স্বাৱলম্বিতাৰ পথ দেখাইছে। তেওঁ অকলে স্বাৱলম্বী হোৱা নাই, তেওঁৰ লগতে 10-15টা পৰিয়াল স্বাৱলম্বী হৈছে। 10-15টা পৰিয়াল তেওঁৰ লগত চলি আছে। আমাৰ চেনেলৰ ফালৰ পৰাও তেওঁক জনালোঁ শুভেচ্ছা। এনেকৈ যাতে অসমীয়া পৰিয়ালখিনি, অসমীয়া যুৱকখিনি আগুৱাই আহক। অকল কোম্পানী চাকৰি বা কিবা এটা কামৰ কাৰণে অসমৰ বাহিৰলৈ গৈ যেতিয়া তেওঁলোকৰ বেয়া অৱস্থা দেখোঁ, আমাৰো দুখ লাগে যে সেইটোকে নকৰি আপোনাৰ বাৰীৰ কাষত পৰি থকা মাটিকণ আপুনি খেতি কৰক, খেতি কৰি স্বাৱলম্বী হ'ব পাৰে। তাকে জনাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ।